নিশ্চয়কৈ জুবি নৌসেনাৰ দৃষ্টিভংগীৰে আমি যদি চাওঁ তেতিয়াহ'লে সকলোতকৈ গুৰুত্বপূৰ্ণ চহৰখনেই হৈছে মুম্বাই কাৰণ ইয়াৰ পূৰ্বেও ২৬/১১ যি আক্ৰমণ হৈছিলে কৰাচী পাকিস্তানৰ কৰাচী পৰ্টৰ পৰাই যিসকল সন্ত্ৰাসবাদী তাৰ পৰাই তেওঁলোক আহিছিলে আৰু মাছমৰীয়াৰ ক্ষেত্ৰত অলপ আগতে কিছু সময় পূৰ্বে যিটো তথ্য আহিছে যে মাছমৰীয়াসকলক সষ্টম কৰা হৈছে কাৰণ ইয়াৰ পূৰ্বৰ যিসমূহ আক্ৰমণ মাছমৰীয়াৰ নাৱৰ যোগেদি ভাৰতত অনুপ্ৰৱেশ কৰা বা ভাৰতৰ যি সাগৰীয় সীমা আছে জলপথত প্ৰৱেশ কৰাৰ তথ্য বা সেয়া একদম প্ৰমাণ হৈছে গতিকে তেনে ক্ষেত্ৰত এইবাৰ পূৰ্বৰে পৰাই ভাৰতীয় নৌসেনা সষ্টম হৈ আছে উপকূলত যিসমূহ তটৰক্ষক বাহিনী আছে তেওঁলোক সম্পূৰ্ণৰূপে সষ্টম হৈ আছে কষ্টগাৰ্ড সম্পূৰ্ণৰূপে ইয়াত এই মুহূৰ্তত সষ্টম হৈ আছে আৰু বিশেষকৈ নৌসেনাৰ ফালৰ পৰা INS ইতিমধ্যেই বিক্ৰম আমি যদি চাওঁ তাত ইতিমধ্যেই সাজু হৈ আছে আৰু কালিৰ দিনটোত কৰাচীৰ যি পৰ্টৰ প্ৰতি আক্ৰমণ ইতিমধ্যে আপুনি যদি চায় তেনেহ'লে এয়া এক প্ৰকাৰ সকিয়নি যে পাকিস্তানে যদি কিবা কাৰণে নৌসেনাৰ যোগেদি আক্ৰমণ কৰিবলৈ চেষ্টা কৰে তেনেহ'লে ভাৰতীয় নৌসেনাও এই মুহূৰ্তত সম্পূৰ্ণৰূপে সক্ষম আৰু সম্পূৰ্ণৰূপে সাজু হৈ আছে জুবি